নমস্কাৰ কুমৰিকছিলো লেকডা চেঙক ইউটিউব চেনেল চপে আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু এটা ক'বলৈ গৈ আছো অলৰেডি আমি জানোৱে যে 21 আগষ্টত গ্ৰেড 4 এক্সামটো হৈ গ'ল সেই গ্ৰেড 4 এক্সামটোত আমি গম পাইছিলো যে দুটা ক্যাটাগৰীত আছে হয় না দুটা ক্যাটাগৰী আছিল এটা হ'ল ক্লাস 8 লৈকে পঢ়া মানে ক্লাস 8 লৈকে গ্ৰেড ক্যাটাগৰী 1 বুলি সিলেকশন কৰিছিলো আৰু কৰিছে আৰু ক্যাটাগৰী 2 আছিল equal to class 10 গতিকে এই গ্ৰেড 4 এক্সামত বহু কেজন হয়তো গ্ৰেজুৱেট পাস কৰি হলেও দিছে কিন্তু যদি আপুনি বা কোনোবাই যদি গ্ৰেজুৱেট পাস কৰি যদি এই গ্ৰেড 4 টো দিছে যদি কোৱালিফিকেশন কৰিছে কিন্তু এই কোৱালিফিকেশন বা গ্ৰেজুৱেট পাস কৰা জনা হয়তো গ্ৰেড 4 চাকৰিটো নাপাবও পাৰে কাৰণ এই গ্ৰেড 4 এক্সামটোত অকল হাই সেকেন্ডাৰী আৰু ক্লাস 8 লৈকে পাস কৰাৰ ওপৰত বেছ কৰি এটো সিলেকশন পোষ্ট দিয়া হয় যদি আপুনি গ্ৰেজুৱেচন কৰিও যদি গ্ৰেড 4 এক্সামত যদি কোৱালিফিকেশন কৰে তেতিয়া হলে যদি এই চাকৰি সময়ত বা সিলেকশনৰ সময়ত যদি আপোনাৰ কোৱালিফিকেশন বা ডকুমেন্টবোৰ যদি ভেৰিফিকেশন কৰে তেতিয়া হয়তো আপুনি দৰা পৰাত হয়তো ৰিজেক্টেড হ'ব পাৰে ইয়াৰ লগতে আপোনালোকে এটা গুৰুত্বপূৰ্ণ আকৌ নতুন কথা এটা ক'বলৈ গৈ আছো যেটো আগন্তুক 28 আগষ্টত হ'বলগীয়া গ্ৰেড 3 এক্সাম 28 আগষ্টত হ'ব গতিকে এই 28 এক্সামত আপোনালোকে সেন্টাৰটোৰ চিনি পাবলৈ বা সেন্টাৰটোৰ সময়টো এক্সামটোৰ সময়টোৰ আগত গৈ পাবলৈ হলে প্ৰথমে আপুনি 10 বজাৰ আগতে ওলাব লাগিব কাৰণ হয়তো আপোনালোকে গম পাইছে নিউজত গম পাইছে অলৰেডি যোৱা 21 আগষ্টত গ্ৰেড 4 এক্সামটো হৈ গৈছিল কিন্তু এই গ্ৰেড 4 এক্সামটো হৈ যোৱাৰ সময়ত বহু কেজন হয়তো এক্সাম সেন্টাৰটো হয়তো বিচাৰি আবাতৰি কাইছিল কাৰণ এডমিট কাৰ্ডত বেলেগ এটা স্কুল কলেজৰ নামটো লিখা আছে কিন্তু ইংতে দিবলৈ আছে বেলেগ এটা সেন্টাৰত এনেকৈ আমাৰ ৰিলেটিভ এজন বা ছোৱালী এজনৰ এনেকৈ হৈছে সেন্টাৰটো আছিল এডমিটত এটা নাম আৰু দিবলৈ হৈছিল বেলেগত এই বহু কেজন হয়তো শুনিবলৈ পোৱা মতে একজন ক্যান্ডিডেটে এটো এক্সামৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই আপোনালোকে এক্সামটোৰ আগত অৰ্থাৎ 2 ঘণ্টাৰ আগতে আপোনালোকে এটো বিচাৰি খুলিয়াবলৈ বা এটো চিনি পাবলৈ হলে আপোনালোকে 1 ঘণ্টাৰ আগতে খুলিয়াই বা ওলাই যাব লাগিব আপোনালোকে এই এক্সাম সেন্টাৰলৈ সো নহলেতো আপুনি একেদৰে হ'ব পাৰে যদি এক্সাম সেন্টাৰ বিচাৰি নোপোৱাৰ কাৰণত আপুনি অকলো পাহৰি যাব পাৰে পাহৰি থাকিলো ক'ৰ পৰা আহিছে পাহৰি থাকিলে দিলেহে গম পাবা কি হয় আমাৰ ঘৰ ক'ত পাহৰি গ'ল নেকি পাহৰি থাকিলো টেনচন হৈছে দেখুৱাইছো আচলতে ঘৰ ক'ত সেই পৰ্যন্ত পাহৰি গৈছে কিমান টেনচনত ভুগিছে আমি দেখুৱাইছো লৰালৈ হৈছে মাজত মাত্ৰ 15 মিনিট বাকি ইতিমধ্যে তন্নকৈ পৰীক্ষা কৰা হৈছে আমি দেখুৱাইছো আজিৰ ভিডিঅ'টো সিমানতেই গতিকে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু পৰাপক্ষত আপোনাৰ বন্ধুলৈও শ্বেয়াৰ কৰিব ধন্যবাদ